বৰপেটা আৰু গোৱালপাৰাৰ সীমান্তত বগা ইউৰিয়া সাৰৰ কলাপেহা। ছফিউল আৰু মেহবুবৰ নেতৃত্বত চলি আছে এই বগা সাৰৰ কলাপেহা। এটেনশ্যন কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আপোনাৰ বিভাগত চলিছে কি? আপুনি কেতিয়াবা খবৰ ৰাখেনে? ৰাজ্যত চলি আছে ইউৰিয়া সাৰৰ ৰমৰমীয়া বেহা। প্ৰথমে এই দৃশ্যটোলৈ মন কৰক। এয়া হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত উজিৰৰ দৃশ্য। এই গাঁওখনৰ ওপৰেদি একাংশ অসাধু লোকে দিনে নিশাই চলাই আছে বগা সাৰৰ কলাবেহা। অসাধু চক্ৰৰ বাবে উচিত মূল্যতকৈ বেছি মূল্যত সাৰসমূহ ক্ৰয় কৰি আছে দুখীয়া কৃষকসকলে। বৰপেটা হাউলিৰ মেহবুবৰ নেতৃত্বত গোৱালপাৰালৈ চোৰাংভাৱে সৰবৰাহ হৈ আছে এই বগা সাৰৰ কলাবেহা। বৰপেটাৰ পৰা গোৱালপাৰালৈ কেনেকৈ এইগৰাকী মেহবুবে চলাই আছে বগা ইউৰিয়া সাৰৰ কলাবেহা? আৰক্ষীয়ে কিয় মেহবুবৰ নলয় ব্যৱস্থা? এই অবৈধ ৰাসায়নিক ইউৰিয়া সাৰৰ ব্যৱসায় দীৰ্ঘদিন ধৰি চলাই আহিছে বুলি এক অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে এই অবৈধ ৰাসায়নিক সাৰৰ কলা ব্যৱসায়ৰ লগত জড়িত আছে গোৱালপাৰাৰ ছফিউৰ ৰহমান ওৰফে সুফিত আৰু বৰপেটাৰ মেহবুব। এই ইউৰিয়া সাৰসমূহ দিনে নিশাই বৰপেটাৰ পৰা নাৱেৰে উজিৰ চৰ হৈ যায় গোৱালপাৰালৈ। নাওৰ পৰা ট্ৰেক্টৰৰ সহায়ত গোৱালপাৰা ছফিউৰ ৰহমানে তেওঁৰ দোকানত ষ্টক কৰে। গোৱালপাৰা ছফিউৰ ৰহমান ওৰফে সুফিতৰ গোৱালপাৰাত থকা দোকানত বগা সাৰৰ কলাবেহা চলোৱা দেখিবলৈ পোৱা গৈছে। ছফিউৰৰ দোকানখন হ'ল গোৱালপাৰা জিলাত আৰু অবৈধ ইউৰিয়া সাৰবোৰ আনি আছে বৰপেটা জিলাৰ পৰা। এই ব্যৱসায় যন্ত্ৰচালিত নাৱেৰে নদী পথেৰে চলাই আছে। আমাৰ এই প্ৰতিবেদনৰ পিছত কৃষি বিষয়াসকলে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। নহয় বৰপেটাতে আছে, গোৱালপাৰা ডিষ্ট্ৰিক্টত। মালৰ চালান আছে, মালৰ চালান আছে নেকি? তোমাৰ গাড়ীখন যে আছে নম্বৰ নাই কিয়? তোমাৰ নতুন গাড়ী আমাদের সার পাই না, আমরা আঙুর থেকে 550 টাকার দাম নিতেছি। আগে আছে এই যে নিজারুল বাজারে রিটেইলার দোকানে নিজানুরের শুক্রবার বাজারে নিজারুলের থেকে কালকে আমি আনছি। আইনে 550 টাকার দাম ধরছে, আমি আইনে খেতে ছিড়েছি। ওই যে আঙুর ঠান থেকে দাম নাই নিতেছে বেশি, আঙুরে আরো কষ্ট আর বেশি করাইতেছে। সার বলে 250 টাকা, তার মধ্যে নিচে 500 550 টাকা। শহীদের উপরও তো রাজহ অভিযোগ উত্থাপিত হয়েছে, বেশি দামত তেখেতও বেশি দামে বেচতেছে তারা, আঙুর তো ও দামে তো দেয় নাই। আমি ভিজুৱেল লৈছো, সুফিয়তৰ নামতো এটা মানে অভিযোগ উত্থাপন হৈছে। তেওঁলোকে বোলে 600 পৰা 700 কৰি টকা লৈ আছে এক বস্তা সাৰৰ নামত। ডিআরপি সাৰৰ 1700-1800 টাকা বস্তা নেয়। কিমান দাম লিখা আছে? লেখা মানে কিমান আছে ওটা তো আমরা লক্ষ্য করি না, তা আমরা তো পড়া জানি না। 1800 টাকা নেয় বস্তা, আর একটা আছে 1700 টাকা। এটা কৃষি বিভাগক কি আহ্বান জানাবো? এটা আহ্বান জানাবো আঙ্গুরের বস্তুর দাম কমা দেয় নাকি? এটা আঙ্গুরের আমরা খেতি মানুষ, কৃষক মানুষ, আমরা এটার দাম কমা দিবার লাগে। আঙ্গুরে এটার দামটা কমা সরকারে দিলে কি হবো? আমরা তো পাইতেছি না। ধানের বীজও তো এনেকুৱা বিক্রি করে। হ্যাঁ, ধানের ইমান 900 টাকা, 1000 টাকা, 400 টাকা দাম আছে। হ্যাঁ, 400 টাকা দাম আছে, 900 টাকা, 1000 টাকা করে নিছে আঙ্গুরে। মুখ্যমন্ত্রী কি আহ্বান জানাবো? মুখ্যমন্ত্রী কি অনুরোধ? এটা আঙ্গুর জানান নাগবো যে কৃষির নিকে আঙ্গুর দানটা এত আঙ্গুরের দামটা, এই আঙ্গুর কৃষক মাসে উচ্চ দামে বিক্রি করে। আঙ্গুর এই দানের দামটা কমা রাখা নাগবো, সেটা আমরা কৃষককে আমরা আবাদ করে খাবার পারবো। কতজনই তো কিনবারই পায় না বেসন, তারা কি আবাদ করে খাবো আর কি? এক ভান্ডার বেসন গোনা আছে 200 টাকা 250 টাকা আছে, তাও 500 টাকা 900 টাকা করে নিচ্ছে। এনে চালে আমরা শনিবার ডাকাই ডাল বাজারের থেকে আনছি, বা মঙ্গলবারে বাজারের থেকে আনছি, বা বাগবারে বাজারের থেকে আনছি। স্থানীয় দোকানে তো একই বেচে আর কি। যদি বাজারে যদি বেচে তাহলে স্থানীয় দোকান নালারাও বেচবো। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com